আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ব্লগটো দেখা পালে যে আমি ফুটবল খেলত 57 গলত জিকিলোঁ আৰু বৰ্তমান মই আগৰ ভিডিঅ'টো এটা আপলোড দি আছিলোঁ। এইখিনি আপোনালোকে দেখা পাবই এইটো ভিডিঅ'। তাৰ লগতে প্ৰত্যেকটো প্লেয়াৰকে এটা জাৰ্চি থাকে, লং পেণ্ট থাকে, লং পেণ্ট এইটো ট্ৰেকচুটৰ লং পেণ্ট আৰু এইটো জাৰ্চিৰ চাৰ্ট আৰু এটা আছে জাৰ্চিৰ লং। আৰু আমি হোষ্টেলখনৰ 5th ফ্ল'ৰত আছোঁ। আমি এতিয়া লিফ্ট ইউজ কৰিব লাগিব। মই তলত যাম আৰু বৰ্তমান লাঞ্চ টাইমত মই পাৰোঁ এইখিনি আৰু ইণ্টাৰনেট খানা মজাদাৰ হ'ল বুলি শুনি আছিলোঁ, কিন্তু এইবাৰ প্ৰথম আহি গম পাওঁ যে সঁচাকৈ মানে সাংঘাতিক খানা এতিয়া কম খাই আছোঁ। মজা কি ভণ্টি তুমি নোকোৱা যে আকৌ নতুনকৈ আহিছে, লাঞ্চ কৰি আছে। ভাল হৈছে মানে খানাৰ যিটো উৎপাদ, যিমান খানা দিছে ভালতো হ'বই না। আৰু বৰ্তমান গৈ আছোঁ মাছ পাৰ্চত। এতিয়া মাছ পাৰ্চ আছে 3টাৰ পৰা আছিলে, 3টা বাজেই আৰু গোটেইবিলাক প্লেয়াৰ যিমান যি আই টিৰ পৰা মানুহ আহিছে গোটেইবিলাক তাতে লগ হ'ম, মাছ পাৰ্চ হ'ব। আই আই টি কেম্পাছবিলাকৰ চবতকৈ ডাঙৰ কথাটো হ'ল কি জানে, বহুত পৰিষ্কাৰ। আৰু মই বৰ্তমান খোজকাঢ়ি গৈ আছোঁ তাতে এথলেটিক গ্ৰাউণ্ডত 2 কিলোমিটাৰ খোজকাঢ়ি ফাইনেলি পালোঁ এথলেটিক গ্ৰাউণ্ড। আৰু এটাই হ'ব আমাৰ মাছ পাৰ্চ। এতিয়া আমাৰতো কোনফালে আছে আমি বিচাৰিব লাগিব। মাছ পাৰ্চ পিছত ফটো আগত এইটোৱে দলিবা আছে। দলিবা আই আই টি গুৱাহাটী ফ্লেগ এইটো হেৰি লৈ হ'লে পুৰা একদম ৰেডি, একদম পুৰা জুচ আছে দলিবা। বুজাই আছে কেনেকৈ কি কৰিব লাগে, বঢ়িয়া একদম। যিটো লাইন পাতে সেই লাইন পাতে একৰ্ডিং টু হাইট মিল হয়। আৰু যিটো ওখ মানুহ মই পিছত থাকিলে আৰু যিখিনি চাপৰ মানুহখিনি আগত আছে। আপুনি নাহে নেকি? জেগাই পোৱা নাই মানুহ দেৰি। গোটেইবোৰ আই আই টিৰ প্লেয়াৰ এনেকৈ ৰেডি মাছ পাৰ্চৰ কাৰণে, তাৰে মাজতে আমিও ৰেডি। ফাইনেলি নিশ্চিত আহি পাইছে। নিশ্চিত অহা নাছিলে বহুত সময়। ক'ত আছিলা তুমি? খাই আহিছে। বঢ়িয়া খেল কি হ'ল তোমাৰ? বঢ়িয়া কংগ্ৰেচুলেশ্যনছ। বঢ়িয়া। মেইন মানুহ আমাৰ আই টি গুৱাহাটীৰ ক'তছে মোটামুটি মাছ মাছৰ কাৰণে পুৰা ৰেডি একদম চব। A young and dynamic institute located in the vibrant state of Hashim Ahmed Bahadur और परिवार से गुजरा इतिहास रचा। एक बार जोरदार तालियों से राजपूताना राइफल्स के इस बैंड का अभिवादन करें। ইণ্টাৰনেটত জুইৰ শিখাডাল জ্বলোৱা হয় আৰু এই হৈছে আই আই টি কানপুৰৰ জুইৰ শিখা জ্বলোৱা দৃশ্য। ইয়াতে লৈ গৈছে জুইৰ শিখাটো আৰু প্ৰতি বছৰে এটা জুইৰ শিখা লোৱা মানুহ চিলেক্ট কৰা হয়। এইবাৰ কানপুৰৰ পৰা চিলেক্ট কৰিছিল এইটো। চাওক आप देख सकते हैं किस प्रकार मशाल प्रज्वलित की जा रही है। आइए जोरदार तालियों से इन पलों का स्वागत करें, अभिवादन करें। कहते हैं जो मशाल की तरह खुद को जलाता है, तपाता है, वही मिसाल बनकर दुनिया में जगमगाता है। অলিম্পিকৰ গ'ল্ড মেডেলিষ্ট প্ৰবীণ কুমাৰৰ দ্বাৰা এনেকৈ তাৰপিছত বেলুনো উৰুৱাই দিয়া হয় তাতে। অপেনিং চেৰেমনিৰ চবতকৈ আচৰিত বস্তু আছিল এইটো। এইকেইটাক চিনি পাইছে নিশ্চয়। ছনী টিভিৰ ইণ্ডিয়াজ গট টেলেণ্ট ছিজন 10ৰ যিটো উইনাৰ আছিল, এইটো টিমটো আছিল মালখাম। তেওঁলোকৰ দ্বাৰাই ইয়াতে প্ৰগ্ৰেম শ্ব' কৰিছে আৰু এইটো চবতকৈ ভাল লাগিছিল। ইমান দিনে টিভিত দেখিছিলোঁ, আমি ইয়াত আহি লাইভ দেখা পাইছোঁ। কেনেকুৱা খেল দেখুৱাই আছে, আচৰিত। কিন্তু সৰু বাচ্চা আছে 3টা, ডেঞ্জাৰাছ হয় এইকেইটা বহুত। Education and hard work of the Student Affairs Office. It's finally here. उसके लिए स्टार्टिंग खाना वॉलंटियर्स ফাইনেলি আমাৰ খতম হৈ গ'ল ইণ্টাৰনেট স্পৰ্টছ মিটৰ আমাৰ অপেনিং চেৰেমনি মাছ পাৰ্চ এই গোটেইখিনি আৰু ভিডিঅ'টোত যিমানখিনি দেখা পালে। আৰু বৰ্তমান আমি এতিয়া গৈ আছোঁ পেকেট লাঞ্চ ল'বলৈ, কিবা লওঁ খাওঁ, খাই কিনে আমি আকৌ যাম আমি হোষ্টেল। তাৰপিছত আৰু इवेंट আছে হোষ্টেল গৈ ইভেণ্টত যাম আৰু। গতিকে বাকীখিনি আৰু ভিডিঅ'ত পাই থাকিব। সদানন্দ ফুকন তেওঁ মানে তেওঁৰ ইনচাৰ্জত আমাৰ আই আই টি গুৱাহাটী আহিছে আৰু তেওঁ গোটেইখিনি আমাৰ চোৱা চিতা কৰি আছে। এইবিলাক চবৰে কাৰণে আমাৰ কণ্টিনজেণ্টখিনিৰ কাৰণে থেংক ইউ। আৰু এইটো হৈছে টিম যিটো মালখাম মানে মালখাম ছত্তীশগড় আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল টিভি শ্ব'ত যিটো খলকনি সৃষ্টি কৰিছিল এইকেইটাই মালখাম। এই ছোটা বাচ্চা কিয় নাম হে ভাই? সুৰেশ। এইটোৱে সুৰেশ। আপোনালোকে যিটো সুৰেশক দেখা পাইছিল টিভিত, এইটোৱে সুৰেশ।
হাই বন্ধু বৰ্তমান অপেনিং চেৰেমনিৰ বম চম মাৰি আছে বম মাৰাৰ ইয়াতে ময়ূৰবিলাক যি আছে ময়ূৰবিলাকৰ মানে আতংকিত হৈ বচি হৈ আছে শুনক মাত এইটো ওপৰত এটা ময়ূৰ আছে এইটো এটা ময়ূৰ এইটো এই মাতি আছে শুনক মানে এইটো দুখ লগা কথা যে আমি নিজৰ ফূৰ্তিৰ কাৰণে এইবিলাক আমি এই চৰাই হওক কিবা হওক মানে আতংকিত কৰোঁ এই ওপৰত আছে এই দুটা আছে এই দুটা আছে বহুত আছে কালি আপোনালোক ভালকৈ দেখুৱাম ৰুম আহি পালোঁ ৰুম আহি ফ্ৰেছো হ'লোঁ ফ্ৰেছ হৈ পেলাই এতিয়া বেডমিণ্টন খেলা আছে বেডমিণ্টন খেলা আপোনালোকক দেখুৱাম তাতে যাই আছোঁ লগ পাই আছোঁ তাতে আহি পালোঁ নিউ স্পৰ্টছ কমপ্লেক্স আৰু ইয়াতে আছে আমাৰ লেডিজ সন্থাৰ বৰ্তমান আজিৰ বেডমিণ্টন এফালে আছে যোগা ৰুম যোগা কৰি আছে এইটো আছে বেডমিণ্টন হল আৰু এই প্ৰেক্টিছ চলি আছে বৰ্তমান এইবিলাক চলি আছে আৰু ৰ'ব এইফালে আছে টেবুল টেনিছ প্ৰেক্টিছ চলি আছে আৰু খেলো চলি আছে আৰু এইটো আছে স্কোৱাছ কোৰ্ট ইয়াতো খেল চলি আছে আৰু আমি বৰ্তমান ওপৰত উঠি আহিছোঁ আৰু অহাকালি খেলা আছে আমাৰ মিঠু ভাইত আৰু মিঠু বেডমিণ্টনে খেলিব আৰু আজি কিন্তু নাই আজি লেডিছৰ খেলা আছে ন আমি ছাপোৰ্ট কৰিব আহিছোঁ হৈ গ'ল আৰম্ভ আমাৰ IIT গুৱাহাটীৰ উমেন বেডমিণ্টন গেম এইটো লাগে 100% জিকিম বৰ্তমান বেডমিণ্টন টিমক ছাপোৰ্ট কৰাৰ কাৰণে মানুহ আহি গৈছে বঢ়িয়া বঢ়িয়া कैसा लग रहा है बढ़िया डबल सर्स है बाबा और दोलीबा খেল চাবৰ কিহৰ কথা হে আমাৰ জিকি আহি পেলাই বহি আছে কিহৰ কথা আহি পেলাই কেনেকুৱা অনুভৱ জিকি প্ৰথম সেটতো বেয়াকৈ হাৰিলে তাৰপিছততো কেনেকুৱা পিক আপ তোমাৰ মানিছো একদম বঢ়িয়া লেডিছক চাপৰ্ট চলি আছে চব ভাল লাগছে মাইনাকো ভাল লাগছে চবকে ভাল লাগছে যিমানে যি নহওক ভাল লাগছে আপনার ভাল লাগছে বস্তুটো মোটামুটি জিকুৱে এতিয়া আমাৰ 20 হৈছে আৰু এইফালে 9-10ত আছে বাবা আৰু দলিবা একদম ফালি দিছে একদম মাৰি আমার মোটামুটি পলাশ স্যার মোটামুটি আমার আহিল এটা তো আজিৰ যিখিনি ইভেণ্ট আছিল ইভেণ্টখিনি কৰি মই হোটেল ৰুমত আহিলোঁ আৰু ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰিও দিব আৰু যদি মানে পিছৰ ভিডিঅ'বিলাক আপোনালোকে আমাৰ ইচ্ছা যায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ম অনলাইন ভিডিঅ' পাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব থেংক ইউ